বাবা, এই পাহাৰ আৰু জংঘলৰ মাজত থকা আশ্ৰমলৈ কোন আহিব? আহিব। এদিন সমগ্ৰ বিশ্ব এই আশ্ৰমলৈ আহিব। এই উত্তৰ আছিল উত্তৰাখণ্ডৰ নিম কৰলি বাবাৰ। আৰু ঠিক আজি এই ভৱিষ্যবাণীৰ উশাহ লয় কেঞ্চিধামৰ প্ৰত্যেকটো শিল, প্ৰত্যেকজোপা গছে। উত্তৰাখণ্ডৰ পাহাৰবোৰৰ কোলাত শান্তিৰে শুই থকা এই আশ্ৰমখন নেনিতালৰ পৰা মাত্ৰ 17 কিলোমিটাৰ আঁৰত। যি মাথো এটা গন্তব্যস্থান নহয়, ই এটা আহ্বান। সমগ্ৰ যাত্ৰাটো যেন এটা ধ্যান, এটা তপস্যা। যেন ভিতৰি ভাবি থকা বেয়া ভাৱ চিন্তাবোৰ ক'বালৈ স্থানান্তৰ হৈছে। বাবাৰ আশ্ৰমত যোৱাটো মাত্ৰ এটা দূৰত্বৰ কথা নহয়। দীঘলীয়া ট্ৰেফিক জাম, অপেক্ষা কৰা আৰু সেই নিস্তব্ধতা। বহুতে বিশ্বাস কৰে এইটো তেখেতৰ এটা পথ, আপোনাৰ পৰীক্ষা লোৱা। পৰীক্ষা আপোনাৰ ধৈৰ্য আৰু আত্মসমৰ্পণৰ। নিম কৰলি বাবাই কেতিয়াও শাস্ত্ৰৰ যোগেদি প্ৰচাৰ কৰা নাছিল, কৰিছিল মাত্ৰ সৰলতাৰে। সকলোকে মৰম আৰু সেৱা কৰক। আৰু কেঞ্চিধাম আহিলে আপুনি এটা অসাধাৰণ বস্তু লক্ষ্য কৰিব। ইয়াত ভক্তসকলে প্ৰসাদ হিচাপে ব্লেংকেট আগবঢ়ায়। হয়, সেই গাত লোৱা ব্লেংকেট। প্ৰসাদ হিচাপে দিয়া এই ব্লেংকেটকেইখন আপুনি লগত লৈও আহিব পাৰে বা কোনোবা দুখীয়াক দান দিবও পাৰে। বৰ্তমান সময়ত এই পবিত্ৰ আশ্ৰমখনত বিশ্বৰ বিভিন্ন বিখ্যাত লোক আহি লৈ পেলাই আধ্যাত্মিক ধ্যান কৰি গৈছে। যেনে ষ্টিভ জবছ, মাৰ্ক জাকাৰবাৰ্গ, বিৰাট কোহলি আৰু বহুতো। কেঞ্চিধাম মাত্ৰ এখন আশ্ৰম নহয়, ই এখন এনে ঠাই য'ত মৌনতাৰ শক্তি শব্দতকৈ বেছি, য'ত সমৰ্পণ বনি যায় আপোনাৰ শক্তি। আপুনি অনুশোচনা কৰে যে বাবা এই আশ্ৰমত কেতিয়াও নাছিল। তেওঁ আছিল সদায় আপোনাৰ লগতে। আৰু সেই অনুশোচনা কৰাবলৈ কিজানি তেওঁ আপোনাক আশ্ৰমলৈ মাতে। হয়, ঠিক বাবাই কোৱাৰ দৰে এতিয়া এই জংঘল আৰু পাহাৰৰ মাজত থকা আশ্ৰমখনলৈ সমগ্ৰ বিশ্বৰ লোক আহে। বাবাই আপোনালোকৰো মংগল কৰক। ধন্যবাদ। জয় জুবিন দা।